ব্রিগেডিং সার্গুলাত ইয়াবা ট্যাবলেট সহ এজনক গ্ৰেপ্তাৰ। পৰিমাণৰ ইয়াবা ট্যাবলেটখিনি 50 লাখ টকাৰ আছিল বুলি আমাৰ সাংবাদিকে জানিব লাগে। আজি 2টামান বজাত আমি এটা খবৰ পাওঁ যে চৰগলা এৰিয়াত মানে এজন ড্ৰাগ পেডলাৰে ড্ৰাগছ বিক্ৰী কৰিবৰ কাৰণে লৈ আহিছে। একৰ্ডিংলি আমি ট্ৰেপ প্লে কৰোঁ আৰু আমি এজন ড্ৰাগ পেডলাৰক এৰেষ্ট কৰিবৰ কাৰণে সক্ষম হওঁ। তেওঁৰ নাম জয়নাল হক। তেওঁ 28 বছৰ। তেওঁৰ ঘৰ চেৰালিপুৰ, ৱাৰ্ড নম্বৰ 4, বদৰপুৰ কেছ আণ্ডাৰ। তেওঁক এতিয়া চৰগলা এৰিয়াত আমি ডিটেইন কৰোঁ। তেওঁৰ লগত আমি 20,000 ছাছপেক্টেড ক্ৰিষ্টেল মেথামফেটামাইন টেবলেট ইয়াবা পাওঁ। তাৰপিছত তেওঁৰ ষ্টেটমেণ্টৰ ওপৰত আমি বেলেগ এটা জেগাত ৰেড কৰোঁ। তেওঁক যোনে মানে বস্তুটো দিছে জামাল হুছেইন, তেওঁৰ ঘৰত ৰেড কৰাৰ পিছত চেৰাৰপুৰ ভিলেজ, এইটো ভাঙা আণ্ডাৰত বদৰপুৰ পুলিচ ষ্টেচন, তাতে আমি 10,000 আৰু ইয়াবা টেবলেট পাওঁ। তাৰপিছত আমাৰ মানে আমি একৰ্ডিংলি চিজ কৰোঁ। এতিয়ালৈকে আমি 30,000 ইয়াবা টেবলেট চিজ কৰিছোঁ। বজাৰ মূল্য এৰাউণ্ড 1.5 crores হ'ব। এতিয়া আমি কেছ ৰেজিষ্টাৰ কৰিম। আমাৰ একচুৱেলি এইটো কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ এজ এন ৰুট ইউজ হয়। এইফালৰ পৰা বাহিৰৰ পৰা মানে ড্ৰাগছটো ছাপ্লাই হয়, আপোনাৰ বেলেগ জেগাত বেলেগ দেশত যায়। তো আমি এইটো যিখিনি পাৰোঁ ডিটেকশ্যন কৰি আছোঁ, কিন্তু বাকী ষ্টেটবিলাকতো অলপ